এক উজ্জ্বল আৰু ভাৰতবৰ্ষৰ ভিতৰতে এক অদ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হ'ব। আজি আমাৰ বাবে অত্যন্ত আনন্দৰ বিষয় যে 2025 চনৰ মূল্যাংকনৰ জিলা ভিত্তিক ফলাফলো আজি ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে ঘোষণা কৰিছে। শিৱসাগৰ জিলাই প্ৰথম, গোলাঘাট জিলা দ্বিতীয় আৰু ডিব্ৰুগড় জিলাই এই বছৰৰ মূল্যাংকনত তিনিওটা স্থান প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে। শিৱসাগৰ জিলাৰ উপায়ুক্ত, শিৱসাগৰ জিলাৰ শিক্ষা বিষয়া, শিৱসাগৰ জিলাৰ শিক্ষক শিক্ষয়িত্ৰীসকল, ছাত্ৰ ছাত্ৰীসকলক আৰু অভিভাৱকসকলক মই অভিনন্দন জনাম যে শিৱসাগৰ জিলাই ধাৰাবাহিকভাৱে 2023, 2024 আৰু 2025 এই তিনিওটা বৰ্ষতে গুণোৎসৱৰ মূল্যাংকনত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে। মই পুনৰবাৰ শিৱসাগৰ জিলাবাসীক মোৰ অন্তৰৰ গভীৰতম কোণৰ বাবে গভীৰতম কোণৰ পৰা আকৌ এবাৰ বহুত বহুত ধন্যবাদ যাচিছোঁ। যোৱা বছৰ 3টা স্থানতে আছিলে, এইবাৰো 3টা স্থান লাভ কৰিবলৈ সক্ষম হৈছে। গোলাঘাট জিলা নতুনকৈ শীৰ্ষ 3খন জিলাৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। মই শিৱসাগৰ, ডিব্ৰুগড় আৰু গোলাঘাট জিলাক অভিনন্দন জ্ঞাপন কৰিছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই স্বচ্ছতাক এক জীৱনৰ আদৰ্শ হিচাপে গঢ়ি তুলিবলৈ ভাৰতবাসীক আহ্বান জনাইছিলে। মহামানৱ মহাত্মা গান্ধী